নমস্কাৰ, মই গীতাৰ্থ মেধি আৰু কিছুমান হিমন্ত বিশ্ব শৰ্মা মামাই আজি বাবু আঁচনিৰ কথা ক'লে, তাৰপিছত অৰুণোদয় আঁচনিৰ কথা ক'লে। কি কৈছে মই আপোনালোকক অলপমান শুনাই দি আছো। শুনকচোন আপোনালোকে কি ক'ল। আছে আমাৰ হাতত, আমি সবিস্তাৰে আপোনালোকক আগবঢ়াম। ফেব্ৰুৱাৰী মাহতে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ দিব চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। যিসকলে অৰুণোদয় পায়, যি মহিলাসকলে অৰুণোদয় পায়, সেইসকলে বহাগ বিহু ফেব্ৰুৱাৰী 20 তাৰিখে 8,000 টকা সোমাব। এইটো হৈছে ফাৰ্ষ্ট নিউজ, গুৰুত্বপূৰ্ণ নিউজ। আৰু এটা হৈছে লোকৰ প্ৰতি সন্মান ৰাখিয়ে এই সিদ্ধান্তই মাহে লাভ কৰিব 2,000 টকা আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰই লাভ কৰিব মাহে 1,000কৈ টকা। মানে যিসকল পাছ কৰি গৈছে সিহঁতে লাভ কৰিব 2,000 আৰু যিসকলে পঢ়ি আছে সেইসকলে লাভ কৰিব 1,000 টকা। তো এইটো হৈছে বাবু আঁচনিৰ সিদ্ধান্ত ল'লে। তো ইমান ডাঙৰ এটা সিদ্ধান্ত লোৱাৰ পাছত আমি ভোটটোনো কি কাৰণে কংগ্ৰেছক দিওঁ? গতিকে ভোটটো আপোনালোকে বিজেপিকে দিয়ক। লাভ নাই, কংগ্ৰেছৰ দিনত এইগিলা সপাডাল পোৱা নাছিলোঁ। গতিকে ভোট ফৰ বিজেপি, চিধা কথা। জয় মামা মামা। আৰু জুবিন দাৰ ন্যায়টো দিয়াৰ লগে লগে আমি একদম ধাপা হৈ উৰে ক'ম জয় ভীম, জয় বিজেপি।